এইবাৰ আমাৰ সকলোৱে মিলি এজন আপোনালোকৰ সদস্য নিৰ্বাচিত কৰিব পাৰিব। আপোনালোকে মনে কথা অলপ শুনক। তো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মানে আমাৰ অসম চৰকাৰৰ পৰাই হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 চন্দ্ৰমোহন পাটোৱাৰী জিন্দাবাদ 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 নৰেন্দ্ৰ মোদী জিন্দাবাদ 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 প্ৰবল কলিতা জিন্দাবাদ 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 অনুৰাগমুখী জিন্দাবাদ 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 পৰমত জিন্দাবাদ 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 পৰমত জিন্দাবাদ 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 প্ৰবল কলিতা জিন্দাবাদ 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 6 নম্বর পদ জিন্দাবাদ 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 6 নম্বর পদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। নমস্কাৰ। পোনপ্ৰথমে মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে আমাৰ 40 নং বিহু সমষ্টি বিধায়ক তথা আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী মাননীয় শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ধন্যবাদ জনাইছোঁ। নিৰ্বাচনৰ বতৰ এতিয়া নিৰ্বাচনৰ বতৰত আমি প্ৰতিটো ভোটত আমি যেনেকৈ আপোনাৰ কাৰ্যকৰ্তাক লৈ আমি এটা মানে সৰু সুৰাকৈ আমি ৰেলীটো মানে কৰি আছোঁ বা চলাই আছোঁ। প্ৰচাৰ কাৰ্য চলতে আমি এইটোৱে মানে পৰিলক্ষিত হৈছে যে সমস্ত আমাৰ প্ৰতিটো বতৰ প্ৰতিটো মানে অঞ্চলৰ যিখিনি উন্নয়ন এই উন্নয়নৰ সংক্ৰান্ত ৰাইজৰ যিটো সঁহাৰি এই সঁহাৰিৰ কাৰণে আমি প্ৰচাৰ কৰিবলগীয়া তোমাৰ কষ্ট হোৱা নাই, কাৰণ ৰাইজে যিটো উন্নতিৰ কাৰণে মানে সকলোৱে ঢাপলি মেলি আহিছে যে ভাৰতীয় জনতা পাৰ্টি এইবাৰ তাৰমানে 100% আমি ভোট দি জয়যুক্ত কৰিম। গতিকে মই এই চেগতে আমাৰ এই আপোনাৰ জিলা পৰিষদৰ সদস্য দিলীপ বৰ্মনদেৱক ধন্যবাদ জনাইছোঁ। তেখেতক যাতে আমাৰ এই অঞ্চলৰ মানুহে 100% ভোট দি জয়যুক্ত কৰে। জিলা পৰিষদৰ সদস্য দিলীপ বৰ্মন আৰু আমাৰ 40 নং কঁঠালবাৰী বৰজাৰ গাঁও পঞ্চায়তৰ আমাৰ যিজন আঞ্চলিক পঞ্চায়তৰ সদস্য মাননীয় শ্ৰীযুতা বন্দনা ৰাজবংশীকো সকলোৱে বিপুলভাৱে আদৰণি জনাইছে, বিপুল ভোটত জয়যুক্ত কৰাব বুলি আমাৰ আগত মানে কথা দিছে। আৰু এই 163 নং ভোটৰ এই 6 নম্বৰ খণ্ডৰ চাপলেগুচিৰ যিজন আমাৰ সদস্য আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষিপ্ত প্ৰাৰ্থী নিৰ্দলীয়ভাৱে উঠিছে, তেওঁ গোপাল কলিতাকৈ এইবাৰ ইয়াৰ ৰাইজে কৈছে যে বিপুল ভোটত 100% ভোট দি জয়যুক্ত কৰিব বুলি তেওঁলোকে আমাৰ আগত মত পোষণ কৰিছে। ধন্যবাদ। নমস্কাৰ। মই 40 নম্বৰ গাঁও বৰজাৰ কঁঠালবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত চাপলেগুচি 6 নম্বৰ খণ্ডৰ 163 ভোট 163 ভোট মোক নিৰ্দলীয় পাৰ্টী মোৰ কাপ পেটৰ নিৰ্বাচিত কৰিছে। সমূহ ৰাইজে মোৰ কাপ পেটৰ ছবিত ভোট দি মোক জয়যুক্ত কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু কাউন্সিলৰ পদত নিযুক্তি হৈছে, তেখেতকো জয়লাভ মানে ভোট দিয়াৰ কাৰণে বিপুল ভোটত যোৱাৰ কাৰণে মই সঁহাৰি জনাইছোঁ। মোৰ নাম বন্দনা ৰাজবংশী। মই 40 নং কঁঠালবাৰী বজাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টীৰ কাউন্সিলৰ পদৰ মনোনীত প্ৰাৰ্থী। মোৰ ৰাইজক মোৰ এটাই অনুৰোধ, যাতে ৰাইজে মোক আহিবলগীয়া আগন্তুক নিৰ্বাচনত যাতে পদুম ফুলৰ ছবিত বহুমূলীয়া ভোট দি জয়যুক্ত। ৰাইজৰ পৰা সঁহাৰি বহুত পাইছোঁ, মৰম পাইছোঁ মই। বন্দনা ৰাজবংশী জিন্দাবাদ 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 বন্দনা ৰাজবংশী জিন্দাবাদ জিন্দাবাদ।